ভোট পালেহিয়েই কেতিয়া একত্ৰীকৰণ হ'ব ইউপিপিএল বিপিএফ নিৰ্বাচনৰ পূৰ্বে আহাহত হ'ব নেকি বড়ো জাতীয় দল সংগঠন একত্ৰীকৰণৰ আলোচনাৰ মাজতে 22 সমষ্টিত প্ৰাৰ্থী ঘোষণা বিপিএফৰ প্ৰাৰ্থী তালিকাই ব্যাহত কৰিছে নেকি একত্ৰীকৰণৰ আলোচনা বিটিআৰ পৰিষদীয় নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকি ইতিমধ্যে বড়োভূমিত তুংগত উঠিছে পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিটিআৰ দখলৰ বাবে যুদ্ধংদেহী মনোভাৱেৰে প্ৰচাৰত নামিছে বিজেপি সমান্তৰালকৈ বড়ো আঞ্চলিক ৰাজনীতিৰ শাসকীয় ইউপিপিএল আৰু বিৰোধী বিপিএফ দলীয় অব্যাহত ৰাখিছে প্ৰচাৰ অভিযান ইয়াৰ মাজতে বৰ্তমানৰ চৰ্চাত আছে ইউপিপিএল বিপিএফৰ একত্ৰীকৰণৰ প্ৰসংগ অৱশ্যে শেহতীয়াকৈ বিপিএফ দলে 22টাকৈ পৰিষদীয় সমষ্টিত প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিছতে দুয়োটা দলৰ একত্ৰীকৰণৰ বিষয়টো নস্যাৎ কৰিব বিচাৰিছে বহুতেই বড়োভূমিৰ অন্যতম শক্তিশালী ৰাজনৈতিক নেতা তথা বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীও ইউপিপিএল বিপিএফৰ একত্ৰীকৰণক লৈ প্ৰকাশ কৰিছে অনিশ্চয়তা বৃহস্পতিবাৰে পাঠশালাত এনকেটিভিৰে হোৱা এক সাক্ষাৎকাৰত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ মন্তব্য ইউপিপিএল বিপিএফৰ একত্ৰীকৰণ হ'লে দুয়োটা দলৰ আসন ভাগ বাটোৱাৰা কেনেকৈ সম্ভৱ হ'ব 22 সমষ্টিত প্ৰাৰ্থী ঘোষণা বিপিএফৰ 18টা সমষ্টিক লৈ সন্তুষ্ট হ'বনে ইউপিপিএল যদি একত্ৰিত হ'ব পাৰে তো খুবেই ভাল তো আলাপ আলোচনাৰ মাধ্যমেৰে সব কাম কৰিব পাৰে কিন্তু ৰাজনীতিত খুবেই জটিল এই ক্ষেত্ৰত অলৰেডি বিপিএফ দলে 22জন মানে প্ৰাৰ্থী ঘোষণা কৰিলে 18টাহে বাকি থাকিলে এটা 22টাক বাদ দি ফালে ইউপিপিএলে 18টাতে সন্তুষ্ট হ'ব পাৰিব না নোৱাৰিব আকৌ সিট শেয়াৰিঙৰ ক্ষেত্ৰত 22টাটো পুনৰ উঠাই লৈ ফালে তাত ইউপিপিএলক আমাৰ বিপিএফ দলৰ পৰা মানে কিছু সিট দিব পাৰিব না নোৱাৰিব কিন্তু সবটোৱে সম্ভৱ যদিহে স্যাক্ৰিফাইসৰ কাৰণে নিজক ত্যাগ কৰাৰ কাৰণে যদি স্বীকাৰ হয় মানে এটা জাতিৰ খাতিৰত আকৌ ৰাজনীতিৰ দলত সব দলে ভাবিব যদি এটা জাতিৰ নামত যদি একত্ৰিত হয় বাকি জাতিয়ে এই ৰাজনীতি দলৰ লগত মানে থাকিব না নাথাকিব গতিকে ৰাজনীতিক বহুতখিনি কথা আহি পৰে বড়োৰ স্বাৰ্থত বুলি ক'লে বাকি জনগণৰ স্বাৰ্থটো কি হ'ব গতিকে তেওঁলোকে এতিয়া মানে যেটো প্ৰচেষ্টা চলাইছে মই ভাবো যদিহে অলপ বেটাৰ ইন্টাৰেষ্টত নিজক স্যাক্ৰিফাইস কৰিব পাৰে তেতিয়াহলে একত্ৰিত হ'ব পাৰে উল্লেখ যে 2024 চনৰ পৰাই ইউপিপিএল বিপিএফৰ একত্ৰীকৰণক লৈ মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰি আহিছে নিখিল বড়ো ছাত্ৰ সন্থাই 16টাকৈ বড়ো জাতীয় দল সংগঠনক লৈ এই পদক্ষেপ গ্ৰহণ কৰিছিল এপছুৱে কিন্তু বিগত সময়ছোৱাত 4-5 লানি বৈঠকৰ অন্তত হঠাৎ স্থবিৰ হৈ পৰিছিল ইউপিপিএল বিপিএফৰ একত্ৰীকৰণৰ আলোচনা প্ৰক্ৰিয়া শেহতীয়াকৈ এপছুৰ সভাপতি দীপেন বড়োই পুনৰ দুয়োটা দলৰে নেতৃত্বক আহ্বান জনাইছে একত্ৰীকৰণৰ বাবে কিন্তু এইখিনিতে বহুতৰে মনত প্ৰশ্ন উত্থাপন হৈছে নিৰ্বাচনৰ পূৰ্বে ইউপিপিএল বিপিএফৰ একত্ৰীকৰণ সম্ভৱ হ'বনে নে জাতীয় দল সংগঠনৰ আহ্বানক নেওচি পৃথকে নিৰ্বাচন খেলিব দুয়োটা দলে এই সন্দৰ্ভত নতুন দিল্লীত পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে এপছুৰ সভাপতি দীপেন বড়োৱে ইউপিপিএল বিপিএফৰ একত্ৰীকৰণৰ প্ৰয়াস এতিয়াও অব্যাহত আছে এতিয়া পুনৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়ে খুদ নিজেই কৈছে যে এপছুৰ সভাপতি আহিছিল এপছুৰ টিম আহিছিল খাম্ফা বৰগোহাঁই ডাঙৰীয়া আহিছিল ইয়াত ৰবিৰাম নাৰ্জাৰীও আছিল আৰু তেওঁলোকে মোক আলোচনাৰ কাৰণে আমন্ত্ৰণ জনাইছিল মই একতা বিচাৰো আৰু মই আলোচনাৰ কাৰণে এতিয়াও খাজু আছো সেই কথাটো তেওঁ আকৌ পুনৰ প্ৰকাশ কৰিছে আৰু প্ৰমোদ বড়ো ডাঙৰীয়াও ইয়াৰ মানে ৰিপ্লাইত উত্তৰত তেওঁ কৈছে যে আমিও জাতীয় সংগঠনে বিচৰা যে এটা একত্ৰীকৰণৰ যে তেওঁলোকৰ চিন্তা আমি সন্মান জনাও আমিও আলোচনাৰ কাৰণে খাজু আছো তো ইয়াৰ কাৰণে আকৌ পুনৰ নিখিল বড়ো ছাত্ৰ সন্থাই আমি আহ্বান জনাইছো যে একত্ৰিতভাৱে যদি আমি আগুৱাই যাব পাৰো বিটিআৰৰ যে শান্তি যে সম অধিকাৰ সম উন্নয়ন সকলো জাতি জনগোষ্ঠীক আগুৱাই লৈ যায় এটো আমি সুচাৰুৰূপে কৰিব পাৰিম তো এই ক্ষেত্ৰত আমাৰ যে প্ৰয়াস আমাৰ প্ৰচেষ্টা দুয়ো দলক একত্ৰিত কৰা বা আন যিখিনি বড়ো আন্দোলনৰ মানে লগত জন্ম হোৱা এই দলখিনি আমি একত্ৰিত কৰাৰ কাৰণে আমি প্ৰয়াস আৰু আমাৰ চেষ্টা অব্যাহত থাকিব লক্ষণীয়ভাৱে বড়ো জাতীয় দল সংগঠনৰ আহ্বানৰ প্ৰতি ইউপিপিএলৰ সভাপতি তথা বিটিআৰ প্ৰধান প্ৰমোদ বড়ো আৰু বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে পৃথকে সমৰ্থন আগবঢ়াই আহিছে যদিও দুয়ো দলৰ একত্ৰীকৰণ সন্দৰ্ভত বৰ্তমানলৈ সিদ্ধান্ত লোৱা নাই কোনো এটা দলেই ফলত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অনিশ্চয়তাই আৱৰি ৰাখিছে ইউপিপিএল বিপিএফৰ একত্ৰীকৰণ প্ৰক্ৰিয়াও নিউজ ডেস্ক ৰিপোৰ্ট NKTV